জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনাম অ মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুণঝুন ৰুণঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনাম অ মন বহাগী অ মন বহাগী এইটো ভুল তই আকৌ কৰিবি নেকি? কোনটো ভুল মেডাম? মই ধেমালি কৰা নাই। এনেকৈ নাটক কৰোঁতে তোৰ যদি সঁচাকৈ কিবা এটা হৈ গ'লহেঁতেন। একো নহয় মা। কি কৈছে আপুনি? মই একো বুজি পোৱা নাই। পাপ নধুলে যে মোৰ ল'ৰাটো মোৰ বুকুৰ পৰা ওলাই গুচি যাব, সেইকাৰণে মই পাপ ধুই আহিলোঁ। হ'ব দিয়াচোন নীলম, মায়ে একো নোখোৱাকৈ ওলাই গৈছিলে। মা, মই ভাত বাঢ়োগৈ। একো খোৱাই নাই নহয় আপুনি? আমি একেলগে খাওঁগৈ বোলো। তুমি বাঢ়াগৈচোন, মই গাটো ধুই লওঁ। হেল্ল' কি কেতিয়া? এতিয়াও হস্পিটেলতে নে? হ'ব দে হ'ব দে, মই খবৰ এটা ল'ম বাৰু। শুনচোন, সি এতিয়া ঠিকে আছেতো ন? অঁ অঁ ঠিক আছে, মই গৈ আছোঁ দে। হেৰা, কাৰ কি হ'ল? ৰাজাই বোলে ছুইচাইড এটেম্প কৰিছে। কি? অঁ, হে হৰি, এতিয়া ঠিকে আছে নে ল'ৰাটো? হস্পিটেলত এৰাতি ৰাখি ঘৰলৈকে নিয়া বুলি ক'লে। ইমান মৰম লগা ল'ৰাটোৱে এইটো কাম কিয় কৰিলে বাৰু? গৈহে গম পাম। আপুনি যাব? যাবতো লাগিবই। নহয়, মানে সেইখন এতিয়া আমাৰ বহাগীৰ ঘৰ হৈ থকা নাই। সেইটো মোৰ বন্ধুৰ ঘৰটো হয়। মই যাব লাগিব বুজিছা। এই টকা 200 লৈ আহাচোন, সৰু মাৰ হাততে আছে। যোৱা। 200 টকাৰে হ'ব জানো? কিয়? ফল চল অলপ লৈ যাব নালাগিব? 500 লৈ যাওক। অঁ, লৈ আহা যোৱা। কোন? পৰিমল? আৰে পৰিমল, কি হ'ল? তই ঠিকে আছতো? তোৰ ঘৰলৈকে যাবলৈ ওলাইছিলো। ডাঙৰ মায়ে এইমাত্ৰ ফোনটো কৰি ক'লে। বহি লওঁ নেকি? এই দেখিছ, মই তোক বহিবলৈকে কোৱা নাই। কচোন পৰিমল। যিটো বিল্ডিং ৰাজাই ব্যৱসায় কৰিবৰ কাৰণে লিজত লৈছিল, এমাহৰ ভাড়া নিদিয়াৰ কাৰণে সেইটো সি বেলেগক দি দিলে। সেইকাৰণে সি
ছুইচাইড কৰিব খুজিছিল। মই হাৰি গৈছো বন্ধু। পৰিমল, তই হাৰিলো বুলি ক'লেই নহ'ব নহয়। আমাৰ লগৰ আটাইতকৈ ভাল ডিচিশ্যন মেকাৰ তই আছিলি। এক কথাত ইউ আৰ দ্য বেষ্ট। বেষ্ট ডিচিশ্যন মেকাৰেই এতিয়া জীৱনটোত ভুল কৰিছো লাগিছে অ'। Selbelia, oh baby, baby, Selbelia, baby, oh baby, baby bully. Kun wahi? Order tonight. Kun ahi? Kun ahi? Aha. Oh, মালিকনী বাইদেউ আহক 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 মই আপোনাৰ কথাকে ভাবি আছিলো। মোৰ কথা ইমান ধুনীয়াকৈ আপুনি ঘৰটো সজাইছে, সেইকাৰণে থাকি ইয়াত কিবা পজিটিভ পজিটিভ লাগে, সেইকাৰণে মই আপোনাৰ কথা ভাবি আছিলো। থেংক ইউ। আহক 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 বহক বহক। হ'ব হ'ব, মই বাইদেউ মাতি দিওঁ, বহক আপুনি বহক। বাইদেউ বাইদেউ কি হ'ল? কিয় ইমান চিঞৰিছা? মালিকনী বাইদেউ আহিছে, পুৰা উঠাই দিছো। এই চান্সটোতে ভাড়াটো অলপ কমাই লওঁ। ইছ ৰাম, যোৱা তুমি মাংসখিনি মেৰিনেট কৰা আৰু কোৱা মই আহি আছো বুলি। যোৱা। বাইদেউ আহি আছে ৰ'ব, আপুনি কফি খাব? তুমি বনাবা? বাইদেউ আহিছে। নমস্কাৰ। নমস্কাৰ, বহক। হ'ব হ'ব, মই তোমাৰ ওচৰলৈ আন এটা কথা লৈহে আহিছো। কওকচোন। আমি ৰেণ্ট এগ্ৰিমেণ্টখন আকৌ এবাৰ নতুনকৈ বনাব লাগিব। আকৌ? মই নটাৰীত DTP কৰিবলৈ দিলোৱেই। বাইদেউ, বিজনেছটো আৰম্ভ হৈছেহে। ভাড়া এতিয়া বঢ়ালে অকণমান অসুবিধা হ'ব। কোনে ক'লে বাৰু তোমাক ভাড়া বঢ়াম বুলি? মানে ভাড়া কমাইছোহে। ৩,০০০ কমাই নতুন এগ্ৰিমেণ্ট কৰিছো। হয় নেকি বাইদেউ? মই মেলে মিটিঙে নাৰী শক্তিৰ কথা কৈ আহিছো, কিন্তু হাতে কামে এইবাৰহে কৰিছো। তোমাক সহায় কৰা মানে মোৰ নিজৰ কথাখিনিক সহায় কৰা। থেংক ইউ বাইদেউ। থেংক ইউ দিব নালাগে। মাথো তুমি ৰৈ নাযাবা, কাম কৰি যোৱা। এনেকুৱা কৰি পেলোৱা বাহিৰৰ পৰা খোৱা অৰ্ডাৰ কৰা মানেই হ'ল বহাগী কিটচেন। নমস্কাৰ, মই প্ৰিয়া দত্ত। নমস্কাৰ। আপোনালোকৰ ঘৰখন কিন্তু বৰ ধুনীয়া। আপুনি বহাগী? হয়। এয়া লওক। বেলেগ কথা এটা ক'বলৈহে আহিছো। কচোন কি কথা? ঘৰটো এৰি দিয়া বুলি কেনেকে কওঁ বন্ধু? মন বহাগী
এয়া লওক। মালিকটোৰ ওপৰত কেছ দিব লাগে মোৰ মতে। সেইটোৱে ক'লে কিশোৰৰ উকিলটোৱে। কিন্তু ভবাতকৈ কেছটো বেছি ডাঙৰ হৈ গ'ল। কি হ'ল? এটেম্প টু মাৰ্ডাৰ চাৰ্জ লগালে। পুলিচে তাক উঠাই নি সোধা পোছা কৰি আছে। সোধা পোছা কৰিবলৈ কি আছে? তাৰ বাবে ৰাজাই আত্মহত্যাৰ নিচিনা এটা পথ বাছি লৈছিল। সিটো শাস্তি পাবই লাগিব। ভুল ইয়াৰো আছিলে। ৰেণ্ট দিয়া নাছিলে। সেই বুলি লাখ লাখ টকা কামটোত সোমোৱাই দিয়াৰ পাছত তেনেকৈ ঘৰটো নিদিওঁ বুলি ক'লে নহ'ব নহয়। মানুহটো ভাগি পৰিবই। ভাগ্যে ৰাজা বাচিলে। যদি নভবা কিবা এটা হ'লহেঁতেন তেতিয়া? এতিয়া ৰাজা ঠিকে আছে নহয় বিয়ৈ? ঠিকে আছে, কিন্তু মইহে ঠিক নাই। মই আচলতে তোমালোকক এটা বেলেগ কথা এটা ক'বলৈহে আহিছোঁ। কোৱাচোন কি কথা? ঘৰটো এৰি দিয়া বুলি কেনেকৈ কওঁ বন্ধুক? মোৰ সাহসেই হোৱা নাই। কিন্তু কস্তুৰী ৰাজা দুইটাৰে এটাই কথা, সিহঁতে এইটো ঘৰত স্বৰূপ বনাব। পৰিমল? পৰিমল? নকলি যে? নাই, তেনেকুৱা কথা আচলতে নহয়। মই বেলেগ কিবা এটাহে ভাবিছিলোঁ। কি বেলেগ কিবা এটা? বহাগীৰ লগত নিজৰ মানুহ কোনো নাই। গতিকে তোমালোক যদি তাইৰ লগত থাকিলেহেঁতেন, নহয় মানে তাইৰ ওচৰত নিজৰ মানুহ কোনো নাইতো। থাকিলেহে সাহস বাঢ়িলেহেঁতেন। এখেতৰ ওচৰত বিজনেছ ৰিলেটেড কথা পাতিব পাৰিনে? কিয় নোৱাৰি? মই কিবা বহাগীৰ ব্যৱসায়টো নিজে কৰিব ল'ম নেকি? চব বিজনেছতে কম্পিটিশ্যন আছে, ক'ব নোৱাৰে। আপোনালোকৰ ব্যৱসায় তেনেকুৱা হ'ব পাৰে, আমাৰ ব্যৱসায় কিন্তু চিধা। থাকিলেহে সাহস বাঢ়িলেহেঁতেন।
নহ'লে ইয়ালৈকে তাইক লৈ আহিব পাৰা। বহাগী অকলশৰীয়া নোহোৱা বাবেহে কৈছোঁ কথাটো। খুৰা চন্দনা, ভালে আছা? আছো খুৰা, পৰীক্ষা ভাল হৈছে। মেইনছলৈ ৰেডি হোৱা এতিয়া। খুৰা, মই কথা এটা কওঁ। কোৱা। মই যেনেকে হ'লেও APSC ক্লিয়াৰ কৰিমেই। চাকৰিও পাম। তাৰ পিছতে আমাৰ ঘৰখন মোকলাম খুৰা। আপুনি অন্তত তেতিয়ালৈকে আমাক এইখন ঘৰত থাকিবলৈ দিলেহেঁতেন যদি। আপুনি মা দেউতাক কথাটো কোৱা বাবেহে মই তেনেকে ক'লো। বহা বহাগী। হয়, এখেত মোৰ ঘৰৰ অ'নাৰ। নমস্কাৰ। নমস্কাৰ। এখেতৰ ওচৰত বিজনেছ ৰিলেটেড কথা পাতিব পাৰিনে? কিয় নোৱাৰি? মই কিবা বহাগীৰ ব্যৱসায়টো নিজে কৰিব ল'ম নেকি? চব বিজনেছতে কম্পিটিশ্যন আছে, ক'ব নোৱাৰি। আপোনালোকৰ ব্যৱসায় তেনেকুৱা হ'ব পাৰে, আমাৰ ব্যৱসায় কিন্তু চিধা। কুলিতিয়ে মিলিলে পাহি